ডিম ইয়াক আমি স্পেচিয়েলি খাওঁ আমাৰ প্ৰটিনৰ বাবে আৰু ডিম দৈনন্দিন খোৱা বহুতেই ভাল যিসকলেও ছাত্ৰ ছাত্ৰী বা এথলেটিক্সত এথলেটিক্সত বা জিমত যোনে যায় যোনে কৰে সিহঁতে ডিম খোৱা বহুত দৰকাৰ আৰু মই বৰ্তমান এই এটা অচিনাকি ঠাইত আছোঁ তাত মই ডিম নিজে বইল কৰি মেলি খাই আছোঁ আৰু যিহেতু জানেই জীৱন মানে সংগ্ৰাম সদায় জীৱনত কোনো সুখী নাথাকে সুখী নিজে হ'বলৈ চেষ্টা কৰিব লাগে আমি বহুতো বিপদৰ সন্মুখীন হ'ব লাগে বহুতো আমি লাইফত চেলেঞ্জিং থাকে চেলেঞ্জিং পাওঁ আমি চেলেঞ্জিংবোৰ আমি লাইফত একচেপ্ট কৰি মেলি কিনে আমি এইখিনি পাৰ কৰি যাম তো সেইখিনি চেলেঞ্জিং মাজতে নিজকো আমি সুখী ৰাখিব লাগে নিজকে সুখী ৰাখি মেলি কেনেকৈ আমি লাইফত চেলেঞ্জিংবিলাক কেনেকৈ আমি একচেপ্ট কৰোঁ কেনেকৈ চেলেঞ্জিংবোৰ পাৰ কৰি যাওঁ সেই নিজৰ ওপৰতে নিৰ্ভৰ কৰে সেয়েহে লোকৰ কথাটো নাজানো কিন্তু নিজৰ কথা ইমানে কওঁ যে মই নিজকে কেনেকৈ মই চেলেঞ্জিং লাইফটো মই চেলেঞ্জিং হিচাপে মই নিজে লওঁ আৰু লাইফত মই হেপিলি মই জীয়াব চেষ্টা কৰোঁ কিয় কাৰণে মানুহে যিমানখিনি পইচা কমালেও কেতিয়াও যথেষ্ট নহয় আৰু যিমানখিনি মানুহে এতিয়া আজিৰ দিনত আম্বানী হ'লেও আম্বানীৰো টেনশ্যন নাই বুলি ক'ব মানে বৰ্তমান আম্বানীৰ দৰে পইচা কাৰো নাই কিন্তু আম্বানীৰ টেনশ্যন নাই বুলি ক'ব নোৱাৰি সকলো মানুহ হিচাপে আমি জন্ম হৈছোঁ যেতিয়া মানুহৰ টেনশ্যন আমি ল'বই লাগিব তাৰ মাজতে কামো কৰি যাব লাগিব ঘৰ ফালো চাই যাব লাগিব তাৰপিছত নিজকো সুখী ৰাখিব লাগিব তো আমি নিজৰ জীৱনৰ মাজত নিজকে সুখী ৰাখিবলৈ কিছুমান টিপছ ব্যৱহাৰ কৰিব লাগে লোকে কেনেকৈ ব্যৱহাৰ কৰে মই নাজানো কিন্তু মই মোৰ টিপছবোৰ সুকীয়া মই বেলেগ ধৰণে মোৰ টিপছবোৰ কিবা কৰোঁ চাওক মই আপোনালোকক দেখাব বিচাৰোঁ যে মই বৰ্তমান আছোঁ ক'ত দেখাই আছোঁ ৰ'বা এক মিনিট আছোঁ নিজকে সুখী কৰিবলৈ নিজকে ব্যস্ততা কামৰ মাজতে নিজকে সময় ওলাই মেলি নিজকে কেনেকৈ সুখী ৰাখিব পাৰি সেইখিনি মই নিজে ব্যৱহাৰ কৰোঁ মই কিয়নো জন্ম হৈছোঁ যদি মানুহ হিচাপে যদি জন্ম হৈছোঁ জীয়াইটো থাকিব লাগিব তাৰ মাজতো দুখটো থাকিবই দুখক কেনেকৈ আঁতৰাব পাৰি কেনেকৈ খেদাব পাৰি তাৰ কাৰণে মই এনেকুৱা ধৰণৰ জেগাত আহোঁ আহি মেলি কিনি মই জাগাৰ উপভোগ কৰোঁ নিজকে সুখী ৰাখিবলৈ চেষ্টা কৰোঁ প্লাছ আনন্দ লওঁ গোটেইখিনি জেগাত এইটো মই বৰ্তমান আছোঁ ইয়াত আজি আহিছোঁ আজি বিশেষ একো কাম নাছিল মই নিজকে সুখী কৰিবলৈ আহিলোঁ ইয়াৰ লগত চাওক কি বনাই আছোঁ গাহৰি মেইন কাৰ্বি আংলঙত থাকোঁ যেতিয়া গাহৰিটো লাগিবই গাহৰি লগত বৰ্তমান খাইছে প্ৰটিন আছে সেই এইখিনিৰ লগতে খাই আছোঁ আৰু নিজকে এইখিনিৰ লগতে অলপ নিজকে হেপি ৰাখিবলৈ চেষ্টা কৰি আছোঁ সেইটোৱে জীৱন নহয় জানো ধুনীয়া জেগা এইটো ৰাইজে ক'বচোন এই জেগাত ঠাইডোখৰ নাম কি হয় মই এইখিনি জেগাত কেতিয়াবা ফুৰিবলৈ আহোঁ সদায় মই নতুন নতুন জেগাত মই গৈ ভাল পাওঁ বেছি নহয় আমাৰ কাৰ্বি আংলঙৰ ওচৰে পাঁজৰে হয় মই সেইখিনি ঠাইত আহি মেলি নিজকে সুখী কৰিব চেষ্টা কৰোঁ কিয়নো জীৱন মানে সংগ্ৰাম আগতীয়াকৈ কৈছোঁৱে কিমান আপুনি সংগ্ৰাম কৰিব তাৰ মাজত নিজকে সুখী ৰাখিবলৈ চেষ্টা কৰিব লাগে তো মই নিজকে এনেধৰণৰ মই সুখী ৰাখিবলৈ চেষ্টা কৰোঁ চাওক জেগাবোৰ ধুনীয়া আছে দেখিছেনে পাহাৰৰ মাজত আৰু অলপ কিনকিনীয়া বৰষুণ ডাৱৰ দিবলৈ হৈ আছে কিনকিনীয়া বৰষুণ পৰিব চাগে আৰু ডাৱৰে মেঘে ঘেৰি ধৰিছে চাওক ৱেডাৰ ইমান ধুনীয়া চাওক তাৰ মাজতে বৰষুণো দিলে এতিয়া বৰষুণ দি মেলি এতিয়া তাত এতিয়া গোটেইখিনি হ'ল এই বৰষুণৰ বতৰবিলাক খাম আৰু এতিয়া একদম খাদ্যবোৰ মজা বৰষুণ দি ৱেডাৰ আৰু ধুনীয়া কৰি পেলাইছে এনেকুৱা ৱেডাৰ আৰু পামনে কেতিয়াবা সেইখিনি পাবলৈ ভাগ্য লাগিব ধুনীয়া ৱেডাৰ ভাল তাৰমানে গাহৰি মাংস কি ক'ব আৰু গাইজ গাহৰি মাংসৰ সোৱাদে বেলেগ 5 ষ্টাৰ হোটেল গ'লেও দেখা নাপাম 5 ষ্টাৰত আপুনি খাবলৈ পাব তাত কিন্তু ৱেডাৰ উপভোগ কৰিব নাপাব ইয়াত বৰ্তমান 5 ষ্টাৰটো 10 ষ্টাৰ দিব পাৰি ৱেডাৰ ভাল প্লেচ ভাল লগতে গাহৰি মাংস ইয়াতকৈ আৰু ধুনীয়া
জগা ঠাই মই পাছলৈ পাম বুলি মই আশা কৰা নাই। আজি মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ দিন আৰু বহুত ধুনীয়াকৈ উপভোগ কৰি আছোঁ। তো ৰাইজে সকলোৱে দেখা পাইছে মই কোন ঠাই পাইছোঁ, কিন্তু জেগাডোখৰ নাম মই নকওঁ। আপোনালোকে যদি চিনি পাইছে বা কিবা অনুমান লগাব পাৰিছে আপোনালোকে চব ক'ব। তো মানুহৰ জীৱনৰ টিপছটো সেনেকুৱাই, কোনো কাকো আজিৰ দিনত কোনো কাকো বুজাব নাহে, কোনো কাকো আজিৰ দিনত সুখী মানে তাক হেপী কৰাবলৈ কোনো নাহে। হেপী নিজে হ'ব লাগিব, নিজে ৰাস্তা বিচাৰিব লাগিব। হেপী হোৱাৰ যদি আপুনি দাবাই বিচাৰি যায় টেবলেট কেতিয়াও নাপাব। আমি সাধাৰণতে আমি বেমাৰ হ'লে জ্বৰৰ কাৰণে আমি টেবলেট বিচাৰি যাওঁ, তাত ফাৰ্মাচীত পোৱা যায়। যিকোনো ক্ষেত্ৰত আমাৰ মানুহৰ যিকোনো আমাৰ টেবলেট লাগে সেইখিনি আমি পাওঁ, কিন্তু নিজৰ সুখী ৰাখিবৰ কাৰণে টেবলেট হ'ল আমি নিজে সুখী থকাৰ কাৰণে সেই নিজে বিচাৰি উলিয়াব লাগিব। তো মূল মন্ত্ৰ মই এনেকুৱাকৈ মই ব্যৱহাৰ কৰোঁ। আপোনালোকেও এনেকুৱা ধৰণে সুখী থাকিবলৈ আপোনালোকেও ব্যৱহাৰ কৰে চাগে, কিন্তু মই মোৰ কথাটো আপোনালোকৰ ওচৰত আনিলোঁ যে মই কেনেকৈ থাকোঁ। আৰু আজি ইয়াত আহিছোঁ, কাইলৈ আকৌ বেলেগ ঠাইত যাম, কাইলৈ আৰু পাছলৈ আৰু বেলেগ এটা ঠাইত যাম। সেই সেনেকৈ জীয়াই থাকিব লাগিব। আৰু আজি মৰিম না কালি মৰিম কোনে জানে, কিন্তু জীয়াই থকালৈকে নিজে সুখী হ'বলৈ চেষ্টা কৰিম, নিজে সুখী হৈ থাকিম বুলি কিনি মই এনেকুৱাকৈ মই চলি যাওঁ। পুনৰ আকৌ লগ পাম নেক্সট আৰু আন এটি ভিডিঅ'ত, নতুন এটি ভিডিঅ' লৈ। বৰ্তমান ইয়াত মই নতুন জেগাত ঠাইত আহিছিলোঁ, সেইটো আপোনালোকক দেখাইছোঁ। প্লাছ আকৌ লগতে ইয়াতে অলপ বৰষুণো দি আছে, প্লাছ তাত গাহৰিও বনাইছোঁ। লগতে আছে আমাৰ প্ৰটিন, ৰোজ খাওঁ আণ্ডা আমাৰ জীৱনত বহুত মূল্যৱান বস্তু। কিন্তু দেই জিম যোৱা ব্যক্তিসকলক বা এথলেটিক বা দৌৰা মেলা ল'ৰাসকলৰ ছাত্ৰসকলৰ যোনে চবেই খাব লাগিব, বহুতেই দৰকাৰ জিম, প্ৰটিন ভৰপূৰ। ঠিক আছে, পুনৰ লগ পাম। বাই, নমস্কাৰ, কাৰ্ডম খুলুমবাই।